ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 14 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব আজি বিয়লি 5:01 পৰ্যন্ত। তাৰ পিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ আৰু ৰোহিণী নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 3:55 পৰ্যন্ত। তাৰ পিছত মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:48 পৰা 7:29 পৰ্যন্ত, আকৌ 9:34 পৰা 11:38 পৰ্যন্ত, আকৌ 2:24 পৰা 3:06 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:06 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:29। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি স্থবিৰ হৈ থকা কামে গতি লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি যদি প্ৰচেষ্টা কৰে তেনেহ'লে আপুনি ভাল ফলাফল লাভ কৰিব। পৰিয়ালৰ সদস্যৰ সুখৰ বাবে আজি খৰচ কৰিলে আপুনি পৰিয়ালত সুখদায়ক পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আৰু যদি আপুনি আজি বিনিয়োগৰ দৰে কামত ব্যস্ত থাকে বা পৰিকল্পনা কৰে কৰিবলৈ, তেনেহ'লে আজি আপোনাৰ কোনো ডাঙৰ মানুহৰ পৰাও সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ লাভজনকো হ'ব। আজি আপোনাৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। আৰু আজি নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে আপুনি অতি কঠোৰ পৰিশ্ৰম কৰাৰ যত্ন কৰিব, তেতিয়াহে আপুনি সুফল পাব। নিজৰ কামত গোপনীয়তা বজাই ৰখাৰ যত্ন কৰক, অন্যথা আপোনাৰ কামত কোনোবাই বাধা দিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে নিজৰ কামৰ কৌশলসমূহ আপোনাৰ মাজতে ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায়ৰ নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা আজি আপোনাৰ বাবে ফলদায়ক হ'ব। আৰু ব্যৱসায়ত যদি কিবা প্ৰত্যাহ্বান আৰু সমস্যা আহে তেনেহ'লে আপুনি শান্তিভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু মনটো নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। ক্ষুদ্ৰ উদ্যোগ থকা মানুহে আজি লাভৱান হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক প্ৰচেষ্টা কৰিলে ভাল ফলাফল লাভ কৰিব। আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতিও আপুনি গুৰুত্ব দিব। ইয়াৰ ফলত হয়তো আপুনি সঠিক সমাধানো বিচাৰি পাব পাৰে। গতিকে কোনো ক্ষেত্ৰতে তেওঁলোকৰ পৰামৰ্শ আওকাণ নকৰিব। মনোৰঞ্জন আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে পৰিয়ালৰ সৈতে সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক মধুৰ হৈ পৰিব আৰু প্ৰেমৰ সম্পৰ্কটো আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আত্মবিশ্বাসো বৃদ্ধি পাব। ভুল খাদ্যাভ্যাস আৰু প্ৰদূষণৰ বাবে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব আৰু লগতে আয়ুৰ্বেদিক চিকিৎসা ইয়াৰ বাবে সঠিক সমাধান হ'ব। গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যদি কিবা সমস্যা চলি আছে তেনেহ'লে পৰিয়ালৰ সহায়ত ইয়াৰ সমাধান বিচাৰি ওলাওক, আপুনি নিশ্চয় সফল হ'ব। ঘনিষ্ঠ বন্ধুক লগ পোৱাৰ আজি সুযোগ পাব। ইয়াৰ ফলত আপোনাৰ বন্ধুৰ সৈতে সম্পৰ্ক ভাল হ'ব। বিশেষ বিষয়ৰ ওপৰতো আজি আলোচনা সম্ভৱ আছে। গতিকে আপোনাৰ যদি কোনো গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰৰ ক্ষেত্ৰত আজি আপুনি আলোচনা কৰিলে ভাল ফলাফল লাভ কৰিব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ পৰিকল্পনাৰ ওপৰতো আজি আপোনাৰ কাম কৰা উচিত হ'ব, কাৰণ তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কৰিলে তেওঁলোকৰ বাবে ভাল পথ বা সুযোগ আহিব। আপোনাৰ তুলনাত বয়োজ্যেষ্ঠ আৰু অধিক অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। যদি আপুনি কোনো কামত কঠিনতা অনুভৱ কৰি আছে তেনেহ'লে এওঁলোকৰ সহায়তে উচিত সমাধান লাভ কৰিব। আপুনি হয়তো কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। গতিকে আজিৰ দিনটো অলপ আপুনি সাৱধানে চলাৰ যত্ন কৰিব। বেয়া মানুহৰ পৰা আপুনি দূৰত্ব বজাই ৰখাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো স্বভাৱত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আজিয়ে ভ্ৰমণ আৰু মানুহক লগ পোৱা স্থগিত ৰাখক। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ আপোনাৰ ব্যক্তিত্বত বেয়া প্ৰতিফলন নেদেখে আৰু নিজৰ কামতে নিমগ্ন হৈ থাকিবলৈ যত্ন কৰিব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক কাম কাজসমূহ সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা কৰিব লাগিব। গতিকে ব্যৱসায়িক কামসমূহ পৰিকল্পনা সহকাৰে আগুৱাই যাবলৈ যত্ন কৰিব। কোনোবা ডাঙৰ বিষয়া বা ৰাজনীতিবিদক লগ পালে আজি আপোনাৰ কামসমূহ সহজ হৈ পৰিব। গতিকে এওঁলোকৰ সান্নিধ্যত কিছু কাম কৰিবলৈ যত্ন কৰিব।
ব্যৱসায়িক পক্ষৰ সৈতে যিকোনো চুক্তি কৰাৰ সময়ত আপোনাৰ আচৰণ নমনীয় ৰাখক। ইয়াৰ ফলত আপোনালোকৰ চুক্তিসমূহ সফল হোৱাটো সহায় হ'ব। ঘৰুৱা সমস্যা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত তৰ্ক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। এটা পদ্ধতিগত ৰুটিন ৰাখক আৰু আপোনাৰ উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি আপুনি নতুন মানুহক লগ পাব আৰু নতুন নতুন বিষয়ৰ ওপৰতো আলোচনা সম্ভৱ হ'ব আৰু ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ঘৰুৱা পৰিৱেশ সুখদায়ক কৰি ৰখাৰ দায়িত্ব আপুনি নিজেই ল'ব লাগিব আৰু ইয়াৰ ফলত আপুনি ঘৰৰ পৰিৱেশ কিছু পৰিৱৰ্তন কৰাৰো প্ৰয়োজনীয়তা আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি অধ্যয়নত মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে বহু ক্ষেত্ৰতে আজি সমস্যাও সমাধান লাভ কৰিব। কোনো আত্মীয়ৰ পৰা উপহাৰ লাভ কৰিবলৈ আপোনালোকে আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আত্মীয়ৰ সৈতে সম্পৰ্ক ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ উপদেশ পালন কৰিলে আপোনাৰ ভুল আৰু লোকচানৰ পৰা আজি ৰক্ষা পৰিব, গতিকে তেওঁলোকৰ উপদেশ আদি পালন কৰিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে বেয়া সংগ আৰু বেয়া অভ্যাসৰ পৰা আঁতৰি থাকক। ইয়াৰ ফলত তেওঁলোকৰ কোনো ক্ষেত্ৰতে বেয়া প্ৰতিফলন নেদেখে। কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনাৰ এলাহৰ বাবে বন্ধ হৈ যাব পাৰে, গতিকে আপুনি সক্ৰিয় হৈ থাকিবলৈ হ'লে ব্যায়াম আদিতো কিছু সময় কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে বা আপোনাৰ কাৰ্যকলাপতে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপুনি বহু ক্ষেত্ৰত সফলতা পাব, কিন্তু তাৰ বাবে আপুনি বহু কষ্ট কৰাৰ প্ৰয়োজনীয়তা থাকিব। মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰীৰ ব্যৱসায়ত আজি অগ্ৰগতি পাব, গতিকে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। মহিলাসকলে নিজৰ ব্যৱসায়ত মনোনিৱেশ কৰিব লাগিব, কাৰণ তেওঁলোকে যদি নিজৰ ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম নকৰে তেনেহ'লে কোনো ধৰণৰ ভাল ফলাফল নাপায়। আৰু লগতে উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'বলৈ হ'লে আপুনি আজি চাৰিওফালে যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব। কমিশ্যন সম্পৰ্কীয় কামত আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। ঘৰৰ পৰিৱেশ আজি ভাল হ'ব আৰু প্ৰেমিক প্ৰেমিকাই আজি একেলগে কিছু সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। সুষম দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ যত্ন ল'লে আপুনি আজি শক্তি আৰু উৎসাহেৰে ভৰা অনুভৱ কৰিব আৰু লগতে আপোনাৰ বাত বিষৰ সমস্যাতো আপুনি আজি অশান্তি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ক লৈ ৰাতিপুৱাৰ পৰা হুলস্থুল হ'ব পাৰে, গতিকে আপোনাৰ পাৰিবাৰিক আৰু ব্যক্তিগত বিষয়ক আপুনি ভাৰসাম্য ৰক্ষা কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব আৰু সময়মতে কামসমূহ সম্পন্ন কৰাৰো যত্ন কৰিব। পাৰস্পৰিক ক্ৰিয়াকলাপ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব। যোগাযোগ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়তো আয়ৰ উৎস বৃদ্ধি পাব। আপোনাৰ কৰ্মশৈলী আৰু ভাল আচৰণে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি কৰিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তিত হ'ব পাৰে, গতিকে ইয়াৰ বাবে আপোনাৰ ব্যক্তিগত কামতো কিছু বাধা আহিব পাৰে, গতিকে আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল লাভ কৰিব নোৱাৰিব, গতিকে ইয়াৰ ফলত তেওঁলোকে কোনো কাৰণতে বিচলিত নহৈ এই ক্ষেত্ৰত পুনৰ চেষ্টা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো কাৰণতে খৰখেদাকৈ ব্যৱসায়িক সিদ্ধান্তবোৰ নল'ব, কাৰণ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে গুৰুতৰ আৰু সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আপুনি মানসিক চাপমুক্ত হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি ইতিবাচকতাও লাভ কৰিব। কাৰ্যালয়ৰ কাগজ পত্ৰসমূহ সম্পূৰ্ণ কৰি ৰাখক আৰু এইবোৰ সুসংগঠিত কৰি ৰখাৰ যত্ন কৰিব। সমস্যা হ'লে বয়োজ্যেষ্ঠসকলৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ আদিও ল'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে একেলগে বহি সমাধান কৰাৰ চেষ্টা কৰিব। আপুনি দেখিব যে পৰিস্থিতিবোৰ
সমাধান হৈছে। আজি আপোনাৰ ডিঙিৰ সংক্ৰমণ আদি হোৱাৰো সম্ভাৱনা থাকিব আৰু লগতে জ্বৰো হ'ব পাৰে। গতিকে অসাৱধান নহ'ব আৰু সময়মতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি খৰখেদা কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে নিজৰ কামসমূহ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব সক্ষম হ'ব। যিকোনো চুক্তি কৰাৰ আগতে মন আৰু হৃদয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি এটা সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। বিশেষ মানুহক আজি লগ পোৱাৰো সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা আদি হ'বলৈ সম্ভাৱনা থাকিব। পৰিয়াল সম্পৰ্কীয় সমস্যাসমূহ সময়মতে সমাধান কৰাৰ যত্ন কৰক, অন্যথা সমস্যাসমূহ বাঢ়িব পাৰে আৰু পিছলৈ এই সমস্যাবোৰ আপুনি সমাধান কৰিবলৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি ঋণৰ লেনদেন বা যিকোনো ধৰণৰ ঋণ লোৱাৰ পৰা বিৰত থাকিব, অন্যথা আপুনি এই ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। আজি অচিনাকি মানুহৰ পৰাও দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ পৰা আপুনি ভুল পৰামৰ্শৰ ফলত কিছু কামত লোকচানৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ ব্যক্তিগত কথা কাৰো আগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি আজি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত কাম কৰাৰ ধৰণ সলনি কৰাটো প্ৰয়োজনীয় হ'ব আৰু বিত্ত সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ এজন পৰিয়ালৰ সদস্যৰ সহায়ত সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। যদি আপুনি আপোনাৰ ব্যৱসায়ত নতুন কাম যোগ কৰিব বিচাৰে বা নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেনেহ'লে সময় ভাল হৈ আছে। গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হ'ব আৰু কামবোৰো সফলতা পাব। কাৰ্যালয়ৰ স্থান সলনি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ কামতো কিছু পলম হ'ব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কতো মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি ব্যায়াম আৰু যোগাসন কৰক। ইয়াৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ এই সময়ত ইতিবাচক পৰিস্থিতিয়ে বিৰাজ কৰিব। গতিকে আপোনালোকে যিকোনো ক্ষেত্ৰতে যদি আগবাঢ়ে তাতে আপুনি সুফল পাব। প্ৰভাৱশালী লোকক আজি লগ পোৱাৰ পিছত নিজৰ মাজত পৰিৱৰ্তন অনুভৱ কৰিব আৰু তেওঁলোকৰ লগত যিখিনি আপুনি আলোচনা কৰিব তাৰ পৰাও এক ভাল ফলাফল ওলাই আহিব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ সৈতে জড়িত পৰিকল্পনা আজি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব আৰু সেইবোৰ তৎক্ষণাত আপুনি কাম কৰাৰো চেষ্টা কৰিব। আজি আপোনাৰ কিবা উদ্দেশ্যত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আৰু এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব। হঠাৎ এনে এটা খৰচৰ সৃষ্টি হ'ব পাৰে যিবোৰ আপোনালোকৰ কৰ্তন কৰা সম্ভৱ নহ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে ধৈৰ্য সহকাৰে যিবোৰ অলাগতিয়াল খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু আপুনি আজি মানুহক আপোনাৰ কৃতিত্ব নক'ব। ইয়াৰ ফলত আপুনি প্ৰতাৰিত হ'ব পাৰে। নেতিবাচক মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়। সংবাদ মাধ্যম আৰু ইণ্টাৰনেট সম্পৰ্কীয় কামত আপুনি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ো বৃদ্ধি পাব। অৰ্থনৈতিক পৰিস্থিতিও উন্নত হ'ব। দ্ৰুত সফলতা লাভৰ বাবে আপুনি কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব, অন্যথা আপোনাৰ বিপদ নিশ্চিত হ'ব। আমদানি ৰপ্তানি ব্যৱসায় কৰা লোকসকলে হঠাতে লাভজনক আৰু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু যাৰ ফলত তেওঁলোকে এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সেইবাবে এই ক্ষেত্ৰত যিসকলে জড়িত আছে তেওঁলোকে আজি এই ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। ঘৰত ইজনে সিজনক সন্মান কৰিলে বিবাহিত জীৱনত মধুৰতা আহিব আৰু লগতে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰত ৰখাৰ যত্ন কৰিব আৰু নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ পৰীক্ষা কৰি থাকিব। এইবোৰ কৰি থাকিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু এইবোৰত কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি যিকোনো ধৰণৰ ভাল খবৰে আপোনাৰ মানসিক শান্তি দিব আৰু আপোনাৰ যিকোনো ধৰণৰ চিন্তা দূৰ হ'ব আৰু কিছুদিনৰ পৰা চলি থকা হুলস্থুলৰ পৰাও আজি আপুনি সকাহ পাবলৈ সক্ষম হ'ব। অভিজ্ঞতা আৰু বুদ্ধিমত্তাৰে আজি আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
কোনো সাধু বা গুৰুৰ সংগত থাকিলে আজি আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে এই ক্ষেত্ৰত আজি অলপ কিছু সময় দিবলৈ যত্ন কৰিব। কিছুমান মানুহে আপোনাক স্বাৰ্থপৰ লাভৰ বাবে আপোনাৰ ব্যৱহাৰ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। মহিলাসকলে আজি শহুৰেকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। খং আৰু ভুল শব্দৰ ব্যৱহাৰে আজি সম্পৰ্ক বিনষ্ট কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ আপুনি সাৱধান হ'ব আৰু আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলিব। ব্যৱসায়ত আকাংক্ষিত ফলাফল পাবলৈ হ'লে বহুত কষ্টৰ প্ৰয়োজন হ'ব, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু যিবোৰ বাধা আহিব সেইবোৰ আপুনি সমাধান বিচাৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব। কাৰ্যকলাপ লেহেমীয়া হৈ থাকিব আৰু ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰখনতো আপোনাৰ আয়ৰ উৎস লেহেমীয়া হ'ব। আপুনি আজি ফোন বা ইণ্টাৰনেটৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্যসমূহ লাভ কৰিব পাৰিব, গতিকে আপুনি আজি ফোন কলবোৰ আওকাণ নকৰিব। চৰকাৰী চাকৰিত জনসাধাৰণৰ লগত লেনদেন কৰি থাকোঁতে নেতিবাচক শব্দ পৰিহাৰ কৰিব, অন্যথা আপোনাৰ কিছু অসুবিধা বা বিপদ হ'ব পাৰে। বৈবাহিক জীৱনত সমন্বয় বজাই ৰখাত সমস্যা হ'ব পাৰে, গতিকে শান্তি আৰু ধৈৰ্যৰে সমাধান বিচাৰিবলৈ যত্ন কৰিব আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সফল হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু হতাশা আহিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা সৃষ্টি কৰিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নতি হ'ব আৰু খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিনতো ভাল পৰিৱৰ্তন আহিব আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰমৰ উন্নত ফলাফল পাবলৈ হ'লে আপুনি সময় সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে আপুনি আজি কোনো ক্ষেত্ৰতে সফল নহয় আৰু ইয়াৰ ফলত আপোনাৰ ৰুটিনতো জটিলতা আহিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। অধ্যয়ন বা কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধানৰ লাভ কৰি ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আজি কোনো বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে পৰিকল্পনাসমূহ ভাগ বতৰা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু কিছু বিশেষ পৰামৰ্শৰ প্ৰয়োজন হ'লে তেওঁলোকৰ পৰা ল'ব পাৰিব। কঠোৰ পৰিশ্ৰম আজি বেছি হ'ব আৰু ফলাফল কম হ'ব আৰু ইয়াৰ বাবে আপোনাৰ খিংখিঙতা আৰু দুখ অনুভৱ হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য সহকাৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব আৰু আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। নিজৰ কৰ্মক্ষমতাৰ ওপৰত আজি বিশ্বাস ৰাখক, ইয়াৰ ফলত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আজি অপ্ৰয়োজনীয় বিবাদত আপুনি শক্তি অপচয় নকৰিব, অৰ্থাৎ আপুনি কোনো ধৰণৰ বিবাদত আজি জড়িত নহ'ব, অন্যথা আপোনাৰ সন্মানহানি হ'ব পাৰে। ব্যৱসায়ত স্থবিৰ হৈ পৰা কামে আকৌ গতি লাভ কৰিব আৰু সেইবোৰ আজি আপুনি আৰম্ভ কৰাটো সময় অনুকূল হৈ আছে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব আৰু কঠোৰ পৰিশ্ৰমেৰে আপুনি আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব আৰু ইয়াৰ বাবে আপোনাৰ অধীনস্থ কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। আজি কিছুমান ব্যৱসায়িক ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰৰ সৈতে মোকাবিলা কৰাটো আপোনাৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি কিদৰে পৰিস্থিতিবোৰ চম্ভালে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰ্যালয়তো আজি কাম বেছি হ'ব আৰু ইয়াৰ ফলত নিয়োজিত ব্যক্তিসকলে অধিক সময় দিবলগীয়া হ'ব পাৰে, সেইবাবে তেওঁলোকৰ কামবোৰ আজি সহকৰ্মীৰ সৈতে যদি ভাগ বতৰা কৰে তেনেহ'লে কামবোৰ সোনকালে সমাপন কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰী আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে যিকোনো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ তেওঁলোকৰ কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হৈছে, গতিকে আজি অলপ সাৱধানে থকাটো গুৰুত্বপূৰ্ণ হ'ব। শাৰীৰিক আৰু মানসিক দিশত দুয়োটাতে অধিক কষ্ট কৰিব লাগিব আৰু ইয়াৰ বাবে আপোনাৰ কিছু গধুৰতা আৰু ভাগৰুৱা অনুভৱ কৰিব, গতিকে সময়মতে জিৰণি ল'বলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু খোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতকে আজি কোনোবা ব্যক্তিৰ পৰা পাব লগা টকাখিনি ঘূৰাই পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব। ৰাজনৈতিক আৰু সামাজিক কামত আপোনাৰ বিশেষ অৱদান থাকিব আৰু ইয়াৰ ফলত আপুনি বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনাসমূহ আজি ৰূপায়ণ কৰিবলৈ
সময় অনুকূল হৈ আছে গতিকে এই ক্ষেত্ৰত আপুনি যদি আগবাঢ়ে তেতিয়াহ'লে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যক্তিগত কথা কাৰো লগত আজি শ্বেয়াৰ নকৰিব অন্যথা আপোনাৰ কিছু লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আজি আপুনি খঙেৰে অধিপত্য বিস্তাৰ কৰিব বিচাৰিলে আপোনাৰ ওচৰৰ পৰা মানুহ আঁতৰি যাব পাৰে আৰু আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব আৰু কোনো কাৰণতে আপুনি খঙেৰে কাৰোকে কথা বতৰা নক'ব আজি আপোনাৰ শ্ব' অফৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে সেইবাবে আপোনাৰ অপ্ৰয়োজনীয় যিবোৰ কাৰ্যকলাপ আছে আপোনাৰ সেইবোৰ আপুনি নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব কাৰোবাক দেখুৱাই দিয়াৰ প্ৰৱণতাবোৰ আপুনি আজি অলপ কমাই দেখুৱালে আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াত কোনো ধৰণৰ খৰচ জড়িত নহয় ব্যৱসায়ত অতিৰিক্ত কাম সম্পূৰ্ণ কৰিবলৈ হ'লে আপুনি বহুত কষ্ট কৰিব লাগিব আৰু ইয়াৰ দ্বাৰা আপুনি আকাংক্ষিত ফলো লাভ কৰিব গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক আৰু লগতে আপুনি অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আপোনাৰ কাৰ্যালয়ত সভা সন্মিলন আৰু উপস্থাপনত অধিক সময় খৰচ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামতো কিছু প্ৰভাৱ পৰিব গতিকে যত্ন কৰিব যাতে আপোনাৰ কামৰ যাতে কোনো ক্ষতি নহয় সেই তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু সুষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু লগতে আজি আপুনি ঘৰতে শুভ কামৰো পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত পৰিয়ালৰ লোকসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আজি আপোনাৰ পেটৰ বিষ আৰু মূৰৰ বিষৰ আদি সমস্যা হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি অধিক অশান্তি পাব গতিকে এটা পদ্ধতিগত ৰুটিন ৰখাৰ যত্ন কৰক আৰু লগতে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা বহু পৰিমাণে সকাহ পাবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4 এতিয়া মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে গতিকে দিনটোৰ বেছিভাগ সময় আপুনি সামাজিক আৰু ব্যৱসায়িক কামত কটাবলৈ সক্ষম হ'ব আৰু আজি আপোনাৰ কৰ্মক্ষেত্ৰত অনুকূল ফলাফল পাই আপুনি সকাহ অনুভৱ কৰিব সেইবাবে আজি আপোনাৰ দিনটো বহুত ভালেই দেখা গৈছে গতিকে আপুনি যি ক্ষেত্ৰতে যাব সেই ক্ষেত্ৰতে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আপুনি নিজকে শক্তিৰে ভৰি থকা অনুভৱ কৰিব আৰু আজি আপুনি আপোনাৰ ব্যক্তিত্ব উন্নত কৰাৰ কামো কৰিব পাৰে আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিব অন্যথা আনৰ ওপৰত বেছি কৰ্তৃত্ব প্ৰয়োগ কৰিলে আপোনাৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে আপোনাৰ আচৰণত নমনীয়তা আনিব ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু আজি কিছুমান প্ৰত্যাহ্বান আহিব যিবোৰ আপুনি কৌশলেৰে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব অন্যথা এইবোৰ আপুনি সমাধান কৰিবলৈ অসুবিধাত পৰিব পাৰে ব্যৱসায়ৰ কাম-কাজ আজি পদ্ধতিগতভাৱে চলি থাকিব আৰু প্ৰায় সকলো কাম কোনো বাধা নোহোৱাকৈ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিকল্পনা কৰি অংশীদাৰিত্ব কাম সম্পূৰ্ণ কৰক ইয়াৰ ফলত আপুনি অংশীদাৰসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ব্যৱসায়তো উন্নত পৰিৱেশৰ সৃষ্টি হ'ব এই সময়ত বিপণনৰ কামতো অধিক গুৰুত্ব দিয়াৰ যত্ন কৰক কাৰণ এই সময়ত আপোনাৰ বিপণনৰ কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু চৰকাৰী নথিপত্ৰসমূহ সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ বিপদ আদি নহয় পৰিয়ালৰ যিকোনো সদস্যৰ নেতিবাচক কাৰ্যকলাপে ঘৰৰ ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে গতিকে যত্ন কৰিব যাতে আজি পৰিয়ালৰ সদস্যসকলৰ মাজত সুসংগঠিত কৰি ৰাখিবলৈ আৰু তেওঁলোকৰ যি কাৰ্যকলাপ আছে সেইবোৰৰ ওপৰতো গুৰুত্ব দিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক মজবুত হৈ পৰিব আৰু প্ৰেমিক আৰু প্ৰিয়জনৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাব ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰাব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে নিজকে সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কুম্ভ ৰাশিৰ জাতকৰ আজি যদি কোনো সম্পত্তি বা বাহন কিনাৰ বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ সৈতে জড়িত কামসমূহ আপুনি আজি সমাপন কৰিব পাৰে কাৰণ আজি আপোনাৰ গ্ৰহৰ পৰিবহণ ভাল হৈ আছে কঠোৰ পৰিশ্ৰম আৰু চেষ্টা কৰি থাকক আজিৰ দিনটোত তেতিয়া দেখিব যে আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হৈছে আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি ভাল ফলাফল পোৱাৰো সম্ভাৱনা থাকিব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় সমস্যাৰ সমাধান লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব যদি আপুনি আনৰ দায়িত্ব নিজৰ ওপৰত লয় তেনেহ'লে আপুনি চিন্তাত পৰিব পাৰে গতিকে নিজৰ সামৰ্থ্য অনুসৰি কাম কৰাৰ যত্ন কৰিব আৰু পাৰিলে
আপুনি আনৰ দায়িত্বসমূহ নোলোৱাৰ যত্ন কৰিব। ইয়াৰ পৰিৱৰ্তে নিজৰ কামতে মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ছাত্ৰ-ছাত্ৰীসকলে আজি কিছু অসাৰ কাম-কাজত লিপ্ত হ'ব পাৰে, গতিকে ইয়াৰ বাবে তেওঁলোকৰ অধ্যয়নত বাধাৰ সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে অপ্ৰয়োজনীয় যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত ধ্যান নিদিয়াটো ভাল হ'ব। চাকৰি আৰু ব্যৱসায়ত কোনো বাহিৰৰ ব্যক্তিৰ হস্তক্ষেপত কৰ্মচাৰীৰ মাজত বিবাদৰ সম্ভাৱনা আছে, গতিকে আজি যত্ন কৰিব যাতে আপোনালোকৰ কৰ্মচাৰীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক মনোনিৱেশ কৰাটো। ইয়াৰ ফলত আপোনাৰ কামত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আজি আপোনাৰ বজাৰত কামত গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আপোনাৰ প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব আৰু তেওঁলোকৰ কাৰ্যকলাপত আপুনি যদি আওকাণ কৰে তেনেহ'লে আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ যোগাযোগৰ সহায়ত ফোনযোগে ডাঙৰ ডাঙৰ অৰ্ডাৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ আয়ু বৃদ্ধি পাব। বৈবাহিক সম্পৰ্কত প্ৰেম বজাই ৰখাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমিক-প্ৰেমিকাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰেম জীৱনত হোৱা যিবোৰ বিবাদ আছে সেইবোৰে আপোনাৰ দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ভুল বুজাবুজিবোৰ নিৰাময় কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক কাম আৰু অত্যাধিক মানসিক চাপে মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ টোপনিতো প্ৰভাৱ পৰিব পাৰে। গতিকে ইয়াৰ ফলত আপোনাৰ মূৰৰ বিষো হ'ব। গতিকে ধ্যান আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজিৰ দিনটো আৰম্ভণি হ'ব এক সুখৰ অনুষ্ঠানেৰে। যদি কোনো বিষয়ক লৈ পাৰস্পৰিক সম্পৰ্কত তিক্ততা আছিল তেনেহ'লে অভিযোগবোৰ নাইকিয়া হৈ যাব আৰু আপোনালোকৰ জীৱন যাপন স্বাভাৱিক হৈ উঠিব। আবদ্ধ বা ঋণ দিয়া ধন আদায় কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ৰ উৎস বা আপোনাৰ আৰ্থিক সমস্যাও বৃদ্ধি পাব। সন্ধিয়া পৰিয়ালৰ লগত কিবা এটা আলোচনা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ভাল ফলাফল ওলাই আহিব। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হওক, কাৰণ আজি আপোনাৰ লেনদেনত কিছু ভুল হোৱাৰ বাবে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কোনোবা এটা বিষয়ক লৈ বন্ধু আৰু ওচৰ চুবুৰীয়াৰ লগত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে বিবাদৰ পৰিস্থিতিবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু ওচৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপোনালোকে তেওঁলোকৰ সৈতে ভাল ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ বাবে আপোনাৰ সুনামো বৃদ্ধি পাব। নিজৰ মূল্যৱান বস্তুৰ আজি নিজে যত্ন লোৱাৰ চেষ্টা কৰক, কাৰণ সেইবোৰ আজি হেৰুৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ৰ আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত লাভৰ বেছি আশা কৰা নাযায়। গতিকে এই ক্ষেত্ৰত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু লগতে যোগাযোগৰ পৰিসৰসমূহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা কৰিব লাগিব। বিপণনৰ কামত আজি অধিক গুৰুত্ব দিয়ক, কাৰণ এই ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়িক দলৰ সৈতেও যোগাযোগত ৰাখক। অফিচৰ কাম আজি সহকৰ্মীৰ ওপৰত এৰি দিয়াটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, সেইবাবে আজি আপুনি নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰিব। আজি ঘৰখনত সুখ শান্তি আৰু সুখদায়ক পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক সম্পৰ্কতো মধুৰতা বৃদ্ধি পাব। আত্মীয় স্বজনৰ অহা যোৱা অহৰহ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। ডিঙিৰ সংক্ৰমণৰ ফলত মৃদু জ্বৰৰ সৃষ্টি হ'ব পাৰে। আয়ুৰ্বেদিক ঔষধ খন্তিকীয়া সকাহ দিব আৰু লগতে যোগ আৰু প্ৰাণায়ামতো গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।